আজি আমি কৰিম ক্লাছ 10 গণিতৰ অনুশীলনী 1.2 প্ৰশ্ন উত্তৰ। ইয়াত 1 নম্বৰ প্ৰশ্নটো দিছে যে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এতিয়া 1 নম্বৰটো দিছে 140। 140ক আমি ইয়াৰ উৎপাদকবোৰ উলিয়াই গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। এতিয়া কেনেদৰে কৰিম চোৱা। ইয়াত 1 নম্বৰটো দিছে 140। এতিয়া প্ৰথমতে 140ক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ইয়াৰ উৎপাদকবোৰ উলিয়াই লওঁ। ইয়াত 140 আছে। 140ক 2ৰে বাৰ যাব, 2য়ে 140ক বাৰ যাব 70 বাৰ, 2 × 140 হ'ব। ঠিক তেনেদৰে 70ক আকৌ বাৰ যাব 2য়ে, 2ৰে 2 × 35 হ'ব 70। এতিয়া 35ক আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 5ৰে, 5 × 7 = 35 হ'ব। এতিয়া 140ৰ গুণফলবোৰ ওলাইছে 2, 2, 5 আৰু 7। এতিয়া যদি আমি 2, 2, 5 আৰু 7 পূৰণ কৰোঁ 140 পাম। সেইকাৰণে আমি এনেদৰে পাতিব পাৰোঁ যে 140 সমান 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। ঠিক তেনেদৰে ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াত 2 দুটা আছে, মানে 2 ঘাত কি হ'ব 2 হ'ব। এতিয়া ইয়াত 5 এটা অকলীয়া আছে 5 পাতিম আৰু 7 এটা অকলীয়া আছে 7 পাতিম। এইটোৱে হ'ল ইয়াৰ উত্তৰ। ঠিক তেনেদৰে ইয়াত 2 নম্বৰটো দিছে 156। 156ক আমি মৌলিক উৎপাদকবোৰ উলিয়াই ল'ম। কেনেদৰে উলিয়াই ল'মচোন। 156ক আমি বাৰ যাব আটাইতকৈ সৰু সংখ্যাৰে 2য়ে যাব। 2 × 7 = 14, 2 × 8 = 16। 800ক আকৌ বাৰ যাব 2য়ে, 2 × 3 = 6, 2 × 9 = 18। এতিয়া 39ক আটাইতকৈ সৰু সংখ্যাৰ বাবে বাৰ যাব 3য়ে, 3 × 3 = 3 × 9। এতিয়া 13ক আৰু বাৰ নাযায়। ঠিক তেনেদৰে 2, 2, 3 আৰু 13 এই গোটেইকেইটা সংখ্যা পূৰণ কৰিলে আমি কি পাম 156। সেইকাৰণে আমি লিখিব পাৰোঁ 156 সমান 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। ইয়াত দেখিবলৈ পাইছোঁ যে 2 দুটা পূৰণ হৈছে। সেইকাৰণে আমি 2 ঘাত কি কৰিব 2 হ'ব, মানে 2 স্কোৱাৰ হ'ব। এতিয়া 3 এটা আছে এটা পাতিম আৰু 13 এটা আছে এটা পাতিম। এইটোৱে হ'ব ইয়াৰ উত্তৰ। ঠিক তেনেদৰে আমি 3 নম্বৰটো কৰিম। এতিয়া ইয়াত 3 নম্বৰটো আছে 3825। এতিয়া 3825ক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে উৎপাদকবোৰ উলিয়ালে হ'ব 3825ক আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 3য়ে, 3 × 3, 3 × 2 = 6, 3 × 7 = 21 হ'ব আৰু 3 × 5 = 15। ঠিক তেনেদৰে 1275ক আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 3য়ে, 3য়ে কৰিলে 3 × 7 = 12, 3 × 2 = 6, 3 × 5 = 15। এতিয়া 425ক আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 5ৰে, 5 × 8 = 40, 5 × 5 = 25। এতিয়া 85 ওলাল, 85ক বাৰ যাব 5ৰে, 5 × 5, 5 × 7 = 35 হ'ব। এতিয়া 17ক কোনো সংখ্যাৰে বাৰ নাযায়। এতিয়া ইয়াক এনেদৰে লিখিব পাৰোঁ যে 3825 সমান, এতিয়া 3 দুটা পূৰণ হৈছে 3 পূৰণ 3 আৰু 5 দুটা পূৰণ হৈছে 5 পূৰণ 5 × কি পাতিব পাৰোঁ 17 পাতিব পাৰোঁ। এতিয়া আমি ইয়াত দেখিছোঁ যে ইয়াত 3 দুটা আছে, সেইকাৰণে আমি 3 স্কোৱাৰ কৰিছোঁ। পূৰণ চিন 5 দুটা দেখিছোঁ, সেইকাৰণে 5 স্কোৱাৰ কৰিছোঁ। আৰু 17 এটা দেখিছোঁ, সেইকাৰণে আমি 17 পাতিম বা 17 পাতিছোঁ। এইটোৱে হ'ব ইয়াৰ উত্তৰ। এতিয়া ইয়াত 4 নম্বৰটো দিয়া আছে 5005। ইয়াক আমি প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গুণফলবোৰ উলিয়াই ল'ম। এতিয়া ইয়াক আমি পাতি লৈছোঁ 5005। ইয়াত আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 5য়ে, 5 × 100 = 500 আৰু 5 × 5। এতিয়া ইয়াক আকৌ বাৰ যাব 7ৰে, 7ৰে বাৰ গ'লে 7 × 7, 7 × 4 = 28 আৰু 7 × 3 = 21 হ'ব। তেতিয়াহ'লে ইয়াত ওলালে 143। 143ক আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 11ৰে যাব, 11 × 11, 3 × 33। এতিয়া 13ক আৰু কোনো সংখ্যাৰে বাৰ নাযায়। এতিয়া আমি এনেদৰে লিখিব পাৰোঁ যে 5005 সমান কি হ'ব 5 × 7 × 11 × 13 হ'ব। এইটোৱে হ'ব ইয়াৰ উত্তৰ। এতিয়া ইয়াত 5 নম্বৰটো দিয়া আছে 7429। 7429ক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গুণফলবোৰ উলিয়াম। 7429ক আটাইতকৈ সৰু সংখ্যাৰে বাৰ যাব 70ৰে যাব, 70ৰে 74ক আটাইতকৈ বেছি বাৰ যাব 4 বাৰ, 70ৰ 4 গুণ হ'ব 68, থাকি যাব 6, মানে 2টো লগ লগালে হ'ব 62। এতিয়া 70ৰে 62ক আটাইতকৈ বেছি বাৰ যাব 3 বাৰ, 70ৰ 3 গুণ হ'ব 51, 51 হ'ল নহয়। এতিয়া 62ৰ পৰা 51 গ'লেগে থাকিব 11, 11টোৰ লগত 9টো লগ লগালে হ'ব 119। এতিয়া 70ৰে 119ক আটাইতকৈ বেছি বাৰ যাব 7 বাৰ,
উত্তৰৰ 7 গুণ হ'ব 119 এতিয়া ওলালে 437 এতিয়া 437 আটাইতকৈ সৰু সংখ্যাৰে বাঢ়ি যাব 19 19 প্ৰথমতে আমি 43 হৰণ কৰিম এতিয়া 19 43 আটাইতকৈ বেছি বাঢ়ি যাব দুবাৰ 2 19 হ'ব 38 এতিয়া 43 পৰা 38 গলেগে থাকিব 5 আৰু 5ৰ লগত 7টো লগ লগালে হ'ব 57 এতিয়া 19 57ক আটাইতকৈ বেছি বাঢ়ি যাব 3 বাৰ 19 3 গুণ হ'ব 57 এতিয়া 23 ওলালে 23ক কোনো সংখ্যাৰে বাঢ় নাযায় এতিয়া ইয়াৰ গুণফলবোৰ লিখিম 7429 সমান 17 into 19 into 23 এইটোৱে হ'ল ইয়াৰ উত্তৰ